গুড মৰ্নিং বন্ধুসকল, আজিৰ ভিডিঅ'টো আপোনালোকক স্বাগতম জনাইছোঁ ছালৰ ওপৰৰ পৰা। মানে কি এবাৰ আপোনালোকক দেখাইছিলোঁ যে মই ছালৰ ওপৰত বহুতকেইটা লাও লাগিছিলে, সেইকেইটা লাও চেছ বেচিছোঁ, খাইছোঁ চেছ। তাৰপিছত কি হ'ল, এটা মই থৈ দিছোঁ আৰু হেৰি কাৰণে, বিধানৰ কাৰণে। আকৌ যে লাও লাগিছে আমি গম পোৱা নাছিলোঁ। সিদিনা বাবুই ছালত উঠি দেখা পালে যে আগৰ নিচিনা আৰু বহুতকেইটা লাও আহিছে। তো বাবুই ক'লে মামী মোবাইলটো দিয়া, ভিডিঅ' কৰোঁ, আপোনালোকক দেখালোঁ এই লাওৰ ভিডিঅ'টো। আৰু তাৰপিছত আজি মই ঘৰতে আছোঁ, কি কৰিছোঁ আপোনালোকক দেখাম। মই ঘৰত থাকি কি কৰিছোঁ, মোক মানে এযোৰা চুৰিদাৰ বনাবলৈ দি গৈছিলে এজনী তিৰোতাই। তো মই এনেইতো সময় নাপায়, ঘৰত নাথাকোঁৱেই। সিদিনা আকৌ মই আৰম্ভ কৰিলোঁ সেই চিলাইৰ কামটো গোটেই দিনটো কৰিলোঁ, কাৰণ মোৰ বহুত কাম আছিলে। 2-3টা গাৰুৰ কভাৰ বনালোঁ। গাৰুৰ কভাৰ বনাব দিছিলে এজনে, আৰু এজনে দিছিলে মোক এই চুৰিদাৰযোৰ বনাবৰ কাৰণে। চাওকচোন কেনেকুৱা হৈছে লাষ্ট ফিনিচিং, আপোনালোকে চাওক। মই প্লাজো কুৰ্তা বনাই দিছোঁ। বুকৰ ডিজাইনটো বহুত মিহি ভালে লাগিছে, সৰু সৰু চুমকিৰে ভৰা। মই 4 পিচৰ এইবাৰ ফাৰ্ষ্ট চিলাই কৰিছোঁ। 4 পিচ মোৰ মানে এইবাৰ এতিয়ালৈকে হাতত অহা নাছিলে, কিন্তু এবাৰ মই 4 পিচ চিলাই কৰিছোঁ। কেনেকুৱা লাগিছে চাওক বন্ধুসকল। চিলাইটোৰ ফিনিচিংটো বহুত ধুনীয়াকৈ হৈছে দিয়কচোন। মানে ভয়কৈ কৰিছোঁ মই, কাৰণ মই 4 পিচ চিলাই কৰা নাছিলোঁ। এইবাৰ 4 পিচ কুৰ্তা আৰু প্লাজো একেলগতে বনাইছোঁ। এইটো প্লাজো হয়। কেনেকুৱা লাগিছে বন্ধুসকল প্লাজোটোত মই লবৰ লগাব নোৱাৰিলোঁ। লবৰ আছিলে ঘৰতে, কিন্তু শেষ হৈ গৈছে। নানান কিবা বনোৱাতে বাবুহঁতৰ হাফ পেণ্ট চব মই ঘৰতে বনাওঁ, তো সেইবিলাক শেষ হৈ গৈছে। শেষত মই ফিটাৰে প্লাজোটো শেষ কৰিছোঁ। তাৰপিছত মই আৰম্ভণি কৰিছোঁ গা পা ধুই। আকৌ মই গাৰুৰ কভাৰ বনালোঁ। গাৰুৰ কভাৰকেইটা ধুনীয়াকৈ সৰু সৰু কুচনিৰে ভৰা, মানে কুচনি দিবলৈ কৈছিলে, তো মই কুচনি দিয়ে বনাই আছোঁ। গুণগুণাই গানো গাই আছোঁ। বন্ধুসকল কি কৰিব কওকচোন। মেচিনটো কিনিছিলোঁ মোৰ কাৰণে। এতিয়া আপোনালোকে ভাবিব যে বেচেৰি একোৱে নেৰি, এভৰিথিং চব কামে কৰে। সেইটো নহয় বন্ধুসকল, কি কৰিব, গাঁওখনত মোৰ এটা মেচিন আছে এইখিনিত। তো মেচিনটো মই আনিছিলোঁ মোৰ কাৰণে। মোৰ এটা আশা আছিলে যাতে মই কেতিয়াবা নিজেই মেচিন কিনি যাতে নিজৰ কাপোৰ নিজে চিলাই কৰিম, এনেকুৱা এটা আশা আছিলে। তো মই হয় দিয়কচোন, নিজে কামাই কৰি নিজে ইনকাম কৰি মেচিনটো কিনিছোঁ। কিনাৰ পিছত এতিয়া কি হ'ল, যিমান মানুহ আছে গাঁওখনৰ সকলোৱে আহে আপোনাৰ গাৰুৰ কভাৰ যিয়ে হওক, সৰু সুৰা টাক কামৰ কাৰণে সকলোৱে আহে। কি কৰিম বন্ধুসকল, মেচিনটো আছে কাৰণে সকলোৱে আহে বন্ধুসকল, মানা কৰিব নোৱাৰোঁ। আজি এই গাৰুৰ কভাৰকেইটা আপোনালোকৰ কেনেকুৱা লাগিছে মোক কমেণ্টত জনাবলৈ নেপাহৰিব। আৰু মোৰ ইউটিউবত থকা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। আৰু মোৰ ফেচবুকত থকা আইডিটো কণমণি অফিচিয়েল 2.0 চেনেলটো ফ'ল' কৰিবলৈ নেপাহৰিব। আৰু মই চেষ্টা কৰিম আপোনালোকক ভাল ভিডিঅ' দিবলৈ, আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিবলৈ নেপাহৰিব।